গুৱাহাটী কমাৰ্চ কলেজত কৰ্কট ৰোগৰ সজাগতা আৰু কৰ্কট ৰোগৰ পৰীক্ষাৰ শিবিৰ আয়োজন কৰা হৈছে। দি স্মাইল মেকাৰ্ছ সংস্থাৰ উদ্যোগত SSG ফাউণ্ডেশ্যন, JCC হেল্থ চেণ্টাৰ, বাণিজ্যিক বিভাগ, পৰিসংখ্যা গণিত বিভাগ, BKB পুথিভঁৰাল, গুৱাহাটী কমাৰ্চ কলেজৰ GCCSU আৰু IQACৰ আৰু বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ সহযোগত বিনামূলীয়া স্বাস্থ্য সেৱাৰ সজাগতামূলক শিবিৰ আয়োজন কৰা হৈছে। বিনামূলীয়াকৈ কলেজৰ ছাত্ৰ-ছাত্ৰীসকলক কৰ্কট ৰোগৰ পৰীক্ষা আৰু ৰোগৰ লক্ষণ ধৰা পৰিলে চিকিৎসাৰ বাবে সহযোগ কৰিব। স্বাস্থ্য পৰীক্ষা আৰু উপদেশৰ বাবে উপস্থিত আছে বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ কেইবাগৰাকীও অভিজ্ঞ চিকিৎসক। গুৱাহাটী কমাৰ্চ কলেজৰ শিক্ষাগুৰুসকলেও এই শিবিৰত সহায় সহযোগিতা আগবঢ়াইছে। সজাগতামূলক সভাত উপস্থিত থাকে ডাক্তৰ চায়ৰিয়া আচাৰ্য, গুৱাহাটী কমাৰ্চ কলেজৰ অধ্যক্ষ ডক্টৰ অমৰেন্দ্ৰ তালুকদাৰ, অধ্যাপক অধ্যাপিকা ডক্টৰ ময়ূৰী শৰ্মা, ডক্টৰ জোনালী বৰদলৈ, হেমন্ত ডেকা, লাইব্ৰেৰিয়ান ডক্টৰ উৎপল শৰ্মা। পোনপ্ৰথমতে মই স্মাইল মেকাৰ্ছক ধন্যবাদ জনাইছোঁ যে সময়ে সময়ে স্মাইল মেকাৰ্ছে এনেকুৱা ধৰণৰ স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰি আহিছে। আজিও আমাৰ গুৱাহাটী কমাৰ্চ কলেজৰ মহাবিদ্যালয় সপ্তাহ উপলক্ষে স্মাইল মেকাৰ্ছে আমাৰ ডিপাৰ্টমেণ্ট অফ বিজনেছ মেনেজমেণ্ট, ডিপাৰ্টমেণ্ট অফ মেথছ ষ্টেটিষ্টিক্স, IQAC হেল্থ চেণ্টাৰ ইত্যাদিৰ সহযোগত আৰু ডক্টৰ বীৰেন কুমাৰ বৰুৱা লাইব্ৰেৰীৰ সহযোগত আজিৰ এই কেম্পটো অনুষ্ঠিত কৰিছে। সেইটোৰ কাৰণে মই সকলোকে অভিনন্দন জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। আজিৰ এই কেম্পটো অনুষ্ঠিত কৰাৰ যি মহৎ উদ্দেশ্য, এই উদ্দেশ্য সফল হওক তাকে কামনা কৰিছোঁ। বৰ্তমান সময়ত কেঞ্চাৰে এটা ভয়াৱহ ৰূপ ধাৰণ কৰিছে। আমাৰ সমাজত তেনেকুৱা বহু মানুহ আছে যিয়ে কেঞ্চাৰৰ দ্বাৰা পীড়িত হৈ আছে, কিন্তু তেওঁলোকে চিকিৎসাৰ অভাৱত বা নিজৰ সামৰ্থ্যৰ অভাৱত তেওঁলোকে নিজে গৈ এই কেঞ্চাৰ হৈছে নে হোৱা নাই তাৰ পৰীক্ষা কৰিবৰ কাৰণে সাহসো গোটাব নোৱাৰে আৰু সামৰ্থ্য নাই কাৰণে গৈও নাপায়। গতিকে তেনেকুৱা ব্যক্তিসমূহক, তেনেকুৱা পৰিয়ালসমূহক, সমাজৰ নিপীড়িত যিটো গোষ্ঠী, সেইসমূহৰ ওচৰলৈ আমি পিছলৈ আগবাঢ়ি যাম, যাতে তেওঁলোকৰ ক্ষেত্ৰতো আমি এনেকুৱাকৈ কেঞ্চাৰ এৱাৰনেছ কেম্প অনুষ্ঠিত কৰি তেওঁলোকৰো যদি কেঞ্চাৰ হৈছে তাক চিনাক্ত কৰাত সহায় কৰিবৰ কাৰণে আমি ভৱিষ্যতে চেষ্টা চলাই যাম। আমি আজি দ্য স্মাইল মেকাৰ্ছৰ ফালৰ পৰা আৰু লগতে গুৱাহাটী কমাৰ্চ কলেজৰ ডিপাৰ্টমেণ্টছৰ লগত মিলি পেলাই আমি আজি কেঞ্চাৰ এৱাৰনেছ এণ্ড স্ক্ৰিনিং কেম্পটো কৰাই আছোঁ। লগতে বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ ষ্টাফ আহিছে। এইটো আপোনাৰ মেইন উদ্দেশ্যটো হ'ল কি যে আমাৰ যোনবিলাক কলেজ ষ্টুডেণ্টছ আছে সিহঁতৰ লগত মিলি আমি যাতে এটা সজাগতা দিব পাৰোঁ। লগতে আমাৰ অৰেল কেঞ্চাৰ এটা চেকআপ কৰা যাব, যোনটো আমাৰ ল'ৰাবিলাকে গুটকা বা তামোল পাণ যোনে খায় সিহঁতে মুখত যদি কিবা আছে চিমটম পায় সেইখিনি আপোনাৰ চেকআপ কৰা যাব। যদি কাৰোবাৰ চিমটমছ পায় তেন্তে আপোনাৰ কেঞ্চাৰ ইনষ্টিটিউটৰ পৰা ডাইৰেক্টলি আপোনাৰ কণ্টেক্ট কৰা যাব, যোনটোৰ কাৰণে ইফ ইন ফিউচাৰ কিবা হেল্প হয় তেতিয়া দিব পৰা যাওক, যাতে গম পাওক। যদি পিছলৈকে গম পোৱা যায় বস্তুটো তেন্তে বহুতখিনি প্ৰব্লেম ডেঞ্জাৰ হৈ যায় পেচেণ্টৰ কাৰণে। বি বৰুৱা কেঞ্চাৰ হস্পিটেলৰ সহায়ত বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত আপোনাৰ ডক্টৰ ষ্টাফ আহিছে, তেখেতসকলে আপোনাৰ প্ৰফেচনেলি বস্তুখিনি চেকআপ কৰিব, অৰেল কেঞ্চাৰ, লগতে ব্ৰেষ্ট কেঞ্চাৰ আৰু চাৰ্ভাইকেল কেঞ্চাৰ। ব্যুৰ' ৰিপৰ্ট, NE Bharat 24।